আমাৰ জন্মৰ আমাৰ দেউতাহঁতে আৰম্ভ কৰিছিল, তাৰপিছত আমি পৰিচালনা কৰি এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে পৰিচালনা কৰি আছে। গতিকে মই আশা কৰোঁ ভৱিষ্যতে ইয়াতকৈ আৰু সুন্দৰ হ'ব। মাহাত্বৰ বিষয়ে কি ক'ব? মাহাত্বৰ বিষয়ে কি ক'ব? মাহাত্ব বাপ পাৰে, বহুত মাহাত্ব আছে, বহুত মাহাত্ব আছে। মাক যদি কোনোবাই অৱহেলা কৰিছে, কোনোবাই যদি অজ্ঞান কৰিছে, হেৰি কৰিছে, তেওঁৰ দোষ হ'ব, বহুত দোষ হয়। ইতিমধ্যে দেখিছোঁ আমি, বহুত হৈছেও। কিন্তু মাক যিজনে নিজৰ বুলি ভাবিছে, যিজনে সন্মান কৰে, সেৱা কৰে, প্ৰণাম কৰে, মাক বিশ্বাস কৰে, তেওঁ বিশ্বাস দিয়ে, তেওঁ সকলোকে নিজৰ মাহাত্ব প্ৰকাশ কৰি ভালে কুশলে ৰাখে। বিভিন্ন অঞ্চলৰ পৰা ভক্তসকল আহে। তেজপুৰৰ পৰা আহিছে। মোৰ জোঁৱাই এটা তেজপুৰত থাকে, তেওঁ তেজপুৰৰ পৰা ভোগ দিব আহিছে ইয়াত। গুৱাহাটীৰ পৰা কিমান আহিছে, বাহিৰৰ পৰা নলবাৰী বৰপেটাৰ পৰা বহুত আহিছে। আলহী অতিথি যিমান আছে আমাৰ দূৰত চব আহে। আমাৰ খবৰ পালেই হ'ল যে বাসন্তী পূজাত যাবই লাগিব। ইয়াত আমাৰ আজি হ'ব আটাইকেইদিনৰ ভিতৰত আমাৰ 20,000 মান ভক্ত হ'ব। আজি 1,000 ভক্তই 12,000 ভক্তই ভোগ গ্ৰহণ কৰিব। আজি যেতিয়া হেৰি আছে, সন্ধি পূজা আছে, তেতিয়াতো আৰু বেছি হ'ব মানুহ। দৰ্শকে বহুত হয়, বন্তি জ্বলোৱাটো হয়েই আৰু দৰ্শকো বহুত হয়। শেষত ভক্তপ্ৰাণ ৰাইজক কি ক'ব? ভক্তপ্ৰাণ ৰাইজক ক'ম যে আপোনালোকে মা বাসন্তীক অৱহেলা নকৰিব। আটাইবিলাকে এতিয়া যেনেকৈ ওলাই আহিছে তেনেকৈ আটাইবিলাক ওলাই আহক। ইয়াতকৈ আৰু অধিক সুন্দৰ হ'ব। মই আশা কৰোঁ মা বাসন্তী সকলোকে ভালে কুশলে ৰাখিব আৰু আগন্তুক তেওঁক পূজাৰ কাৰণে শক্তি দিব। পোনপ্ৰথমে মই আমাৰ শ্ৰী শ্ৰী বাসন্তী দেৱীৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ আৰু আজি অষ্টমী পূজাত উপস্থিত আছোঁ। ইয়াত দেখিছোঁ বহুত মানুহ। আমাৰ এই কাৰ্যসূচী আজি তৃতীয় দিনা, পৰহিদিনা গৈছে সপ্তমী, ষষ্ঠী, যোৱাকালি গৈছে সপ্তমী, আজি অষ্টমী। অষ্টমীৰ মহাভোগ উৎসৰ্গাৰ কাৰণে লাইন পাতি আছে বহুত মানুহ, বহুত ভোগ উৎসৰ্গা কৰিবলৈ বাকী আছে। আৰু আজি ৰাতি 11:52 সন্ধি পূজা হ'ব। সন্ধি পূজালৈকে বহুত মানুহে চাকি জ্বলাব। ইয়াত লঘোণে থাকিব বহুত মানুহ। সন্ধি পূজাত দেখিবলৈ সুন্দৰ হয়, চাকিয়ে চাকি হয়, পোহৰে পোহৰ হৈ যায়। আমি সেইকাৰণে এইবাৰ গোটেই ঘৰটোৱে খালী কৰি দিছোঁ, যাতে সন্ধি পূজাত প্ৰত্যেক মানুহে চাকি জ্বলাব পাৰে। 108 গছিকৈ চাকি জ্বলায়। আৰু ইয়াত সকলোৱে মানে ভাল ফল পাইছে, ভাল ফল পাই বছৰে বছৰে বাঢ়ি গৈ আছে। আমাৰ আগতে আমি যেতিয়া পূজা কৰোঁ তেতিয়া অনুষ্টুপীয়া হৈছিল, টকা পইচা বেছি নাছিল, সৰু হৈছিল। ময়ো বহুতবাৰ সভাপতি ছেক্ৰেটাৰী হৈছিলোঁ। কিন্তু বৰ্তমান আমাৰ ডেকা চামে যিখিনি কৰি আছে সেইখিনি অতি শলাগ ল'বলগীয়া। আজি মোটামুটি 10 বছৰমানৰ পৰা নতুন ডেকা চামবিলাকক আমি দায়িত্ব দিছোঁ। তেওঁলোকে ধুনীয়াকৈ পূজা পৰিচালনা কৰি আছে। ইয়াৰ ডেক'ৰেশ্যন, ইয়াৰ চকুত লগা, সৰ্বাধিক চকুত লগা, সকলোকে আকৰ্ষিত কৰিব পাৰিছে। আৰু সকলো গাঁৱৰ মানুহ, ইখন গাঁও সিখন গাঁৱৰ মানুহ সকলোকে আকৰ্ষণ কৰিব পাৰিছে। কাকো নিমন্ত্ৰণ কৰিব নালাগে, আমাৰ মানুহখিনি নিজে নিজে আহে। আৰু আমাৰ বৈশিষ্ট্য আছে বাসন্তী পূজাৰ এটা, যে আমি কাৰো ঘৰত চান্দা সাধিব যাব নালাগে। প্ৰত্যেকে ইয়াত আহি নিজে নিজে উপজাচি চান্দাটো দিয়ে, বহীটো উলিয়াব, বোলে মোৰ চান্দা কিমান আছে, ইমানখিনি আছে, সেইখিনি দিয়ে। সেইকাৰণে মই ভাবিছোঁ যে এই ডেকা চামৰ হাতত পৰিছে যেতিয়া আৰু উন্নতি হ'ব, ইয়াতকৈ আৰু বহুত উন্নতি হ'ব। প্ৰথম দিনাৰ কাৰ্যসূচী আছিল, ষষ্ঠীৰ দিনাখন নৃত্য প্ৰতিযোগিতা আছিল। তাত প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ বিতৰণ কৰা হৈছে। দ্বিতীয় দিনা আছিল কাবেৰী নাট্য পৰিষদৰ দ্বাৰা নাট্যাভিনয় সুন্দৰ হৈছে। বহুত তিৰোতা মানুহে কান্দিছে, কান্দি বোলে চাই আছে থিয়েটাৰ। মই অহা নাই, মোৰ অলপ গা বেয়া আছিল, মই অহা নাই। মই আমাৰ পৰিয়ালবিলাক আহিব দিছোঁ, মই ঘৰত আছিলোঁ। সুন্দৰ হৈছে বোলে। আজি আছে ছোৱালীৰ নাম দুটা পাৰ্টি, ধুনীয়া নাম, বঢ়িয়া নাম। আজি সন্ধি পূজাৰ লগত নামো চলি থাকিব। সেইকাৰণে মই আজি নাম চাওঁৱেই। আৰু অহাকালি আছে তৰালী শৰ্মা, তৰুণ তন্ময় আৰু কোনোবা ৰাভা এটাৰ, মোৰ মনত নাই, যুগল কিশোৰ ৰাভা। যুগল কিশোৰ ৰাভাৰ সংগীত সন্ধিয়া আছে, সেইটো খুব সুন্দৰ হ'ব। মইতো তৰালী শৰ্মাৰ গান খুব ভাল পাওঁ, খুব প্ৰিয় মোৰ তৰালী শৰ্মা। গতিকে পৰহি হ'ব দশমী বিহিত পূজাৰ অন্তত আমি দেৱী বিসৰ্জন দিম। দেৱী বিসৰ্জন দি গধূলি সন্ধিয়া আমি প্ৰতিমা বিসৰ্জন দিম, শান্তি লোৱাৰ পিছত। কিমান বছৰ